আপোনাৰ চৰিত্ৰ যিমানেই ঠিক নাথাকক মানুহে কিন্তু আপোনাক আপোনাৰ বাহ্যিকতাৰ বাবেহে চিনি পাব কিন্তু যিমানেই আপুনি বাহ্যিকতা নেদেখুৱাওক ভগৱানে আপোনাৰ চৰিত্ৰতহে চিনিব মানুহে দুটা বৰ ডাঙৰ ভুল কৰে সেৱা কম কৰে কিন্তু আশা বেছি কৰে সেৱা সকলোকে কৰক কিন্তু সকলোৰে পৰা আশা নকৰিব কাৰণ সেৱাৰ মূল্য মানুহে নহয় ভগৱানেহে আপোনাক দিব জীৱনটো সহজ নহয় বুলি সকলোৱে জানে সকলোৱে কয় কিন্তু জীৱনটো সহজ কেনেকৈ কৰিব পাৰি সেয়া কোনেও নকয় জীৱনটো সহজ কৰিবলৈ হ'লে এই চাৰিটা কাম আপুনি কৰিব লাগিব পোৱাখিনিৰ বাবে ভগৱানক ধন্যবাদ জনাওক কঠিন সময়ত ধৈৰ্য ধৰক ভুল কৰিলে ক্ষমা খোজক আৰু সৰু সৰু কথাবিলাকক ইগনোৰ কৰক গছৰ ডালৰ পৰা সৰি পৰা পাতটোৱে কি কয় জানে বোজা হৈ পৰিলে আপোনেই আপোনাক ত্যাগ কৰিব সেয়েহে নিজকে ইমান শক্তিশালী কৰক যাতে নিজেই নিজৰ বোজা কঢ়িয়াব পাৰে পৰিৱৰ্তনলৈ ভয় কৰা আৰু সংঘৰ্ষক লৈ চিন্তা কৰা মানুহক কাপুৰুষ বুলি কোৱা হয় জীৱনৰ আটাইতকৈ ডাঙৰ গুৰু হৈছে সময় কাৰণ সময়ে যি শিক্ষা দিয়ে সেয়া কোনেও শিকাব নোৱাৰে এই সংসাৰৰ প্ৰত্যেক বস্তুৰে ভাল বেয়া দুটা ফাল থাকে যাৰ দৃষ্টি সুন্দৰ তেওঁ সদায় ভালেই দেখে আৰু যাৰ কুদৃষ্টি তেওঁৰ সদায় বেয়াটোহে লক্ষ্যত পৰে সেইখন ঘৰহে ঘৰ হৈ থাকে যাৰ মুৰব্বীজন জ্ঞানী হয় বুদ্ধিমান হয় আৰু যদি সেই ঘৰখনৰ প্ৰতিজন সদস্য বা সদস্যা জ্ঞানী আৰু বুদ্ধিমান হয় তেন্তে সেই ঘৰখনেই স্বৰ্গ হয় কোনোবাই ঠিকেই কৈছে কিতাপৰ পৰা শিকিলে টোপনি আহে আৰু জীৱনৰ পৰা শিকিলে টোপনি ভাগে কান্দি থকা চকুৱে কেতিয়াও মিছা নকয় কাৰণ চকু পানী তেতিয়াহে ওলায় যেতিয়া কোনো আপোনেই কষ্ট দিয়ে কিন্তু এইটো মনত ৰাখিব যে আজিকালি কেতিয়াবা চকু পানীয়েও মিছা কথা কয় আপুনি সংসাৰৰ লগত যুঁজক আপোনৰ লগত নহয় কাৰণ আপুনি সংসাৰৰ লগত জিকিব পাৰিব আৰু আপোনৰ লগত জীয়াই থাকিব পাৰিব কেৱল লিখা পঢ়া কৰিলেই এজন ভাল মানুহ নহয় পালন পোষণ আৰু সংস্কাৰ এই ক্ষেত্ৰত অধিক মহত্বপূৰ্ণ জ্ঞানী ব্যক্তিৰ তিনিটা গুণ সদায় মনত ৰাখিব জ্ঞানী ব্যক্তিৰ তিনিটা গুণ সদায় মনত ৰাখিব জ্ঞানী ব্যক্তিয়ে দুৰ্বল ব্যক্তিক কেতিয়াও নিম্ন বুলি জ্ঞান নকৰে বৰং তেওঁৰ হাতত ধৰি আগবাঢ়ি যোৱাত সহায় কৰে জ্ঞানী ব্যক্তিয়ে সদায় নিজে কৰা ভুলটো মানি লয় আৰু তাৰ শুধৰণি কৰে কিন্তু কেতিয়াও তাৰ পুনৰাবৃত্তি নকৰে জ্ঞানী ব্যক্তিয়ে সদায় সময়তহে উত্তৰ দিয়ে বাকী সময়ত সদায় মনে মনে থাকে এয়াই কলি যুগ ভাই যিয়ে দিখাৱা কৰে তেওঁকহে গুৰুত্ব দিয়া হয় মূল্য দিয়া হয় তেওঁক দিয়া নহয় যিয়ে অন্তৰৰ পৰা সম্বন্ধ বজাই ৰাখে কোনোবাই বৰ সুন্দৰকৈ কৈছে প্ৰেমৰ বতাহ আৰু হস্পিটালৰ দৰৱ হয় মানুহ মৰিব নহয় মানুহৰ শুধৰণি হ'ব নিচা প্ৰেমৰে হওক বা সুৰাৰেই হওক দুয়োটাতে মানুহে হোচ হেৰুৱায় নিচা প্ৰেমৰে হওক বা সুৰাৰেই হওক দুয়োটাতে মানুহে হোচ হেৰুৱায় পাৰ্থক্য মাত্ৰ এয়াই যে সুৰাই খুৱায় আৰু প্ৰেমে কন্দুৱায় ভাগ্যক দোষ দি থকাসকলে এবাৰ কোনো দুখীয়া দৰিদ্ৰৰ ওচৰত বহি সুধিব জীৱনটো কি কথা তেওঁৰ লগতহে পাতক যিয়ে আপোনাৰ লগত কথা পাতিব বিচাৰে এনেই কাৰোবাৰ পিছত পৰি নিজকে নিন্দা নকৰিব এয়া ভাল কাম নহয় বিশ্বাস এটা সৰু শব্দ পঢ়িলে মাত্ৰ কেইছেকেণ্ডমানহে লাগিব ভাবিবলৈ কেইমিনিটমানহে লাগিব বুজিবলৈ কেইদিনমানহে লাগিব আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱনটো কম হ'ব যদি কোনোবা আপোনাৰ লগত থাকিও আপোনাৰ লগত নাই তেন্তে সেয়া থকাৰ মূল্যই বা ক'ত আৰু সম্বন্ধ যদি কেৱল নামৰ বাবেহে তেন্তে কান্দিবই বা ক'ত যদি আপুনি মদ খাই মন্দিৰ মছজিদলৈ নাযায় তেন্তে ঘৰলৈ কেনেকৈ যায় য'ত আপোনাৰ জন্মদাত্ৰী মা আপোনাক মৰম কৰা ভনী সন্মান কৰা পত্নী আপোনাৰ হকে মাত মতা ভাতৃ আশ্ৰয় দিয়া পিতৃ থাকে কাৰণ ঘৰখনেই মন্দিৰ নহয় জানো এদিন কোনোবাই মোক সুধিলে আপোনাক যদি আপোনাৰ আপোনেই এৰি থৈ যায় তেতিয়া আপুনি কি কৰিব তেতিয়া মই ক'লোঁ আপোনে কেতিয়াও আপোনাক এৰি থৈ যাব নোৱাৰে আৰু যিয়ে এৰি থৈ যায় তেওঁ কেতিয়াও আপোন হ'ব নোৱাৰে মনত ৰাখিব যিয়ে আপোনাক কন্দুৱাব তেওঁই আপোনাক এদিন পাহৰিও যাব অপ্ৰিয় হ'ব পাৰে সত্য কথা আপোনাৰ চকু পানী আৰু অন্তৰৰ কাহিনী মাৰ বাহিৰে আন কোনেও নাপায় বুজি
এদিন এজন বৃদ্ধ পিতৃ পুতেকৰ সৈতে ড্ৰয়িং ৰুমত বহি আছিল। পুতেকে লেপটপটোত কিবা এটা কাম কৰি আছিল। সেই সময়তে এটা কাউৰী সেই ৰুমটোৰ খিৰিকীত আহি পৰিল। কাউৰীটোক দেখি দেউতাকে পুতেকক সুধিলে, শুন, সেইটো কি? তেতিয়া পুতেকে ক'লে, কাউৰী দেউতা। দেউতাকে আকৌ সুধিলে, শুন, সেইটো কি? পুতেকে ক'লে, কাউৰী। দেউতাকে পুনৰ সুধিলে, শুন, সেইটো কি? পুতেকে এইবাৰ খঙত উত্তৰ দিলে, দেখা নাই নেকি, সেইটো কাউৰী হয়। কিছু সময় পিছত দেউতাকে আকৌ সুধিলে, শুন, সেইটো কি? এইবাৰ পুতেকে বহাৰ পৰা উঠি চিঞৰি চিঞৰি ক'লে, কিমানবাৰ ক'ব লাগে, তুমি নিজেই দেখা নাই নেকি, সেইটো যে কাউৰী? মোক কিয় বাৰে বাৰে একেটা কথাকে সুধি আমনি কৰি আছা? তুমি দেখিছানে মই কাম কৰি আছোঁ? এই বুলি কৈ পুতেকে সেই ৰুমটোৰ পৰা উঠি আন এটা ৰুমলৈ গুচি গ'ল। কেইদিনমান পিছত দেউতাকৰ মৃত্যু হ'ল। এমাহমান যোৱাৰ পিছত এদিন কিবা এটা কাৰণত দেউতাকৰ কিতাপৰ বাকচটো খুলি চাওঁতে পুতেকে দেউতাকে লিখা এখন ডায়েৰী পালে। পুতেকে ডায়েৰীখন পঢ়ি হুক হুকাই কান্দিবলৈ ধৰিলে। তেতিয়া তেওঁৰ পত্নীয়ে আহি তেওঁক সুধিলে, হেৰি, কি হ'লনো, কিয় কান্দিছে? তেতিয়া পুতেকে তেওঁৰ পত্নীক ডায়েৰীখন পঢ়ি চাবলৈ ক'লে। মাৰ্চ মাহৰ 20 তাৰিখ। শুন, আজি ৰাতিপুৱা তুমি মোৰ কোলাত বহি আছিলা। বহি থাকোঁতে হঠাৎ আমাৰ দুয়োৰে সন্মুখত এটা কাউৰী আহি বহিছিল। কাউৰীটো দেখি তুমি মোক সুধিছিলা, এইটো কি? তেতিয়া মই তোমাক কৈছিলোঁ, এইটো কাউৰী। তুমি মোক আকৌ সুধিছিলা, দেউতা, এইটো কি? মই আকৌ কৈছিলোঁ, এইটো কাউৰী। তুমি পুনৰ মোক সুধিছিলা, এইটো কি দেউতা? ময়ো তোমাক অতি মৰমেৰে কৈ আছিলোঁ যে এইটো কাউৰী। তুমি মোক বহুবাৰ সুধিছিলা আৰু ময়ো তোমাক বহুবাৰ সমানে মৰমেৰে কৈছিলোঁ। তেতিয়া তোমাৰ কথাকেইটা শুনি মোৰ আমনি লগা নাছিল। কিছু সময় পিছত কাউৰীটো উৰি যোৱাত তুমি কৈছিলা, দেউতা উৰি গ'ল। সঁচাই, পিতৃ মাতৃয়ে নিজৰ সন্তানৰ কাৰণে কি নকৰে। সন্তানক কেতিয়াও একো বস্তুৰে অভাৱত পৰিবলৈ নিদিয়ে। সন্তানৰ বাবে কৰিবলগীয়া সকলো দুখ কষ্ট নীৰৱে সহ্য কৰি যায়। কিন্তু কেতিয়াবা কিছুমান সন্তানে সেই পিতৃ মাতৃক বোজা বুলি ভাবি বৃদ্ধাশ্ৰমৰ নিচিনা এখন জেলত ভৰাই থৈ আহে। গতিকে নিজেও এবাৰ ভাবি চাব, কাৰণ কৰ্মৰ ফল নিশ্চয় পোৱা যায়। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।